মাধৱ মাধৱ নাম বচনত সুমৰয় মাধৱ হৃদয়ত নিৰন্তৰে সাধু হবে মাধৱ নাম উচ্চৰয়ে সমস্তে কাৰ্যত আধ্যাত্ম মুক্তাৱলীৰ আন এটি খণ্ডলৈ দিদি অসমৰ সমূহ দৰ্শক শ্ৰোতাকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, অসমত এক শৰণ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে গুৰুজনাৰ প্ৰধান শিষ্য ধৰ্মৰ উত্তৰাধিকাৰী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱেও শংকৰদেৱৰ পদকে অনুকৰণ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত অসমীয়া জাতীয় জীৱনলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। মহাপুৰুষ মাধৱদেৱৰ জীৱন আছিল বৰ্ণিল বিচিত্ৰ। গীত, নাট, অভিনয়, বাদ্য, কলাকৃষ্টি, সংস্কৃতি, সাহিত্যৰ জৰিয়তে তেখেতে আধ্যাত্মিক চিন্তা জগতত বহুমূলীয়া অৱদানেৰে অসমীয়া সমাজ ধৰ্মীয় দিশৰ লগতে সাহিত্য সংস্কৃতিৰ দিশতো আগবাঢ়ি যাবলৈ সক্ষম হৈছে। প্ৰিয় দৰ্শকসকল, মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি, নামঘোষা, অসমীয়া জাতিৰ সুৰৰ ভঁৰাল আৰু গুৰুজনাৰ আধ্যাত্মিক উপলব্ধিৰ শ্ৰেষ্ঠতম প্ৰকাশ। প্ৰিয় দৰ্শকসকল, আজিৰ আধ্যাত্ম মুক্তাৱলীৰ এই অনুষ্ঠানটিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰদ্ধা আৰু স্মৰণ শীৰ্ষক আজিৰ এই অনুষ্ঠানটিত দুগৰাকী বিশিষ্ট অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ আৰু অনুষ্ঠানটি আৰম্ভ কৰাৰ আগতে দুগৰাকী সন্মানীয় অতিথিক মই আপোনালোকৰ আগত পৰিচয় কৰাই দিওঁ। দৰ্শকসকল, আমাৰ সৈতে আছে বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, গৱেষক, মননশীল লেখিকা, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপিকা, লগতে সাহিত্য অকাডেমী অনুবাদ বঁটাকে ধৰি 11টা ৰাষ্ট্ৰীয় ৰাজ্যিক বঁটাৰে সন্মানিত ডক্টৰ মালিনী গোস্বামী বাইদেউ। স্বাগতম জনাইছোঁ বাইদেউ আজি এই অনুষ্ঠানটিলৈ। দৰ্শকসকল, আমাৰ সৈতে আন এগৰাকী বিশিষ্ট অতিথি আজি উপস্থিত আছে। তেখেত বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, অনুবাদক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ, প্ৰাক্তন অসম প্ৰশাসনিক বিষয়া তেখেত, লগতে চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ আসনৰ ভিজিটিং প্ৰফেচাৰো তেখেত আৰু সংবাদ জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী বৰেণ্য ব্যক্তি ডক্টৰ দয়ানন্দ পাঠক ছাৰ। ছাৰ, আপোনাকো স্বাগতম জনাইছোঁ আধ্যাত্ম মুক্তাৱলীলৈ। দৰ্শকসকল, বৈষ্ণৱ ধৰ্ম, আদৰ্শত একনিষ্ঠ আস্থা, সাংগঠনিক শক্তি, গীত, নৃত্য, কবিত্বৰ অসাধাৰণ পৰিস্ফুৰণ মাধৱদেৱৰ বক্তব্যৰ প্ৰধান বৈশিষ্ট্য। শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন কৰ্মই মাধৱদেৱৰ চিন্তা চৰ্চা আৰু সাহিত্যিক প্ৰতিভাক এক নতুন দিশ প্ৰদান কৰিছিল। বন্দুকাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আধ্যাত্মিক দিশৰ প্ৰাৰম্ভণি আৰু বেলগুৰিত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে সান্নিধ্য। মই প্ৰথমতে বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ। বেলগুৰিত যেতিয়া বাইদেউ শ্ৰীমন্ত শংকৰদেৱৰ লগত আমাৰ শ্ৰী শ্ৰী মাধৱদেৱ সাক্ষাৎ হয়, তাৰ পৰৱৰ্তী সময়ত শাক্তধৰ্মী মাধৱদেৱৰ জীৱনলৈ অহা পৰিৱৰ্তন, বৈষ্ণৱ ধৰ্মৰ প্ৰতি আসক্তি, অমৰ সৃষ্টি আৰু জ্ঞান দৰ্শনত শ্ৰীমন্ত শংকৰ গুৰুৰ যি প্ৰভাৱ, যি অৰিহণা, তাক কেনেধৰণে আপুনি ব্যক্ত কৰিব কওকচোন। হয়, তেতিয়া আহিন মাহ আছিল। বেলগুৰিত আহি ৰামদাসৰ লগত মাধৱদেৱ আহি শংকৰদেৱৰ লগত প্ৰথম দেখা দেখি হৈছিল আৰু পৰিচয়ো দিছিল। বৰকাঠ আৰু মনোহাৰী বাইৰ পুত্ৰ বুলি পেলাই প্ৰথমতে চিনাকি দিছিল আৰু তেনেকৈ শংকৰদেৱেও তেখেতক সম্বোধন কৰিছিল। তাৰপিছত কথা প্ৰসংগত মাধৱদেৱৰ লগত কথা পাতোঁতে আগম, ন্যায়, নীতি, শাক্ত ধৰ্ম আৰু বিশেষকৈ কৰ্মকাণ্ড আৰু কৰ্মকাণ্ডকে লৈ প্ৰবৃত্তি মাৰ্গ সম্পৰ্কে সেই সপক্ষে আমাৰ মাধৱদেৱে শংকৰদেৱক বহুখিনি কথা ক'লে। শংকৰদেৱেও সুধিলে, মাধৱদেৱেও ক'লে। কিন্তু মাধৱদেৱে তাৰ মাজতে মাধৱদেৱে এষাৰ কথা ক'লে যে কাইলৈ ভুৱন অমৰাৱতী হ'ব, কাইলৈ অমৰাৱতী ভুৱন হ'ব, বেলবদ্ধ দুৰ্গোৎসৱ। এইষাৰ কথাতেই শংকৰদেৱে মাধৱদেৱক
বান্ধি পেলালে কেনেকৈ এই কথাষাৰৰ উত্তৰত শংকৰদেৱে ক'লে গুৰুচৰিতত পোৱা যায় গুৰুচৰিতৰ 137 সংখ্যক দফাত কোৱা হৈছে শংকৰদেৱে ক'লে যে হংস চাগ কাটি ৰুধিৰ কৰ্দমে কৰে সিজে স্বৰ্গে স্থান পাই নৰকত কোন পৰে তাৰ মানে বলি বিধানেৰে ৰক্ত বোৱাই কৰ্দম মানে বোকা ৰক্তেৰে কৰ্দম কৰে যি ইমান বলি দি ৰক্তেৰে কৰ্দম কৰে সিজনে যদি স্বৰ্গ পায় তেতিয়াহ'লে নৰকত কোন পৰে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দিবৰ সময়ত মাধৱদেৱ স্তব্ধ হ'ল মাধৱদেৱ থমকি ৰ'ল মাধৱদেৱৰ কথা বন্ধ হ'ল কি উত্তৰ দিব হয় নৰকত কোন পৰে তেতিয়াহ'লে ইয়াতকৈ আৰু কি অন্য আৰু গৰ্হিত কাম থাকিব পাৰে মাধৱদেৱ স্তব্ধ হ'ল এই কথাষাৰতে আচলতে মাধৱদেৱে নিজৰ কথাত নিজে বান্ধ খালে আৰু তাৰপিছত শংকৰদেৱে তেতিয়া কথা প্ৰসংগত দুয়ো কথা পাতি থাকোঁতেই ভাগৱতৰ 12 স্কন্ধৰ কথা ক'লে কেনেকৈ নিবৃত্তি মাৰ্গৰ দ্বাৰা কেনেকৈ ভগৱত প্ৰাপ্তি ভগৱত সান্নিধ্য লাভ হ'ব পাৰে ইত্যাদি কথাখিনি ক'লে আৰু তাৰ লগতে ভাগৱতৰ যিটো প্ৰথম শ্লোক নিগমকল্পতৰুৰ গলিতং ফলং চুকমুখাত এই গোটেই শ্লোকটো শংকৰদেৱে বৰ সুন্দৰকৈ ব্যাখ্যা কৰি দিলে আৰু দিওঁতে মাধৱদেৱে স্তব্ধ হৈ গোটেই কথাখিনি শুনিলে আৰু এইটো কথা তেখেতে খুব ভালকৈ আয়ত্ত কৰিলে যে হয় এজোপা ডাঙৰ গছৰ গুৰিত পানী দিলেই যদি সব ডাল পাতে পায় তেতিয়াহ'লে প্ৰত্যেক পাত ডালে পাতে কিয় পানী দিব লাগে এই কথাষাৰে শংকৰদেৱে বুজাই দিলে মাধৱদেৱে বৰ সুন্দৰকৈ বুজি পালে আৰু যাবৰ সময়ত মাধৱদেৱে শংকৰদেৱক আকৌ সেৱা কৰি গ'ল শংকৰদেৱে সুধিলে যে আহোঁতেও যে সেৱা কৰিলে আকৌ যাওঁতেও যে সেৱা কৰিলে তাৰ অৰ্থ কি তেতিয়া মাধৱদেৱে ক'লে যে প্ৰথমবাৰ সেৱা কৰোঁতে আহিয়ে সেৱা কৰোঁতে ভূঞাসকলৰ বৰ্জন বুলি কৰিছিলোঁ আৰু এতিয়া আপোনাতে জীৱতী বিক্ৰয় কৰি গুৰু বুলি ভজি কৰিলোঁ এই মাধৱদেৱৰ বাক্যটো ঠিক এনেধৰণেই গুৰুচৰিত কথাত মই পঢ়িবলৈ পাইছোঁ জীৱতী বিক্ৰয় কৰি তাৰমানে আপোনাৰ ওচৰতে মই নিজক সমৰ্পণ কৰিলোঁ আৰু এনেকেই মই দ্বিতীয়বাৰ সেৱা মই সেইকাৰণেই কৰিলোঁ আৰু পিছদিনা তেনেকৈ মাধৱদেৱে সিধা যিটো নিয়ম লৈ আহি শংকৰদেৱৰ ওচৰত গুৰু ভজিলে শৰণ ল'লে আৰু তাৰ পিছত মাধৱদেৱৰ গোটেই চৰিত্ৰটোৱেই গোটেই জীৱনটোৱেই ক'বলৈ গ'লে বহুত বিচিত্ৰ আৰু ক'বলৈ গ'লে মই এইটো কথা কওঁ মাধৱদেৱে চাওক ৰাজসীয় কাব্যখন কৰিলে শংকৰদেৱে কোৱাৰ কাৰণে শংকৰদেৱৰ অনুৰোধত মানে আদেশত অনুৰোধত বুলি নহয় তাৰপিছত কবিতা লিখিবলৈ ল'লে গীত লিখিবলৈ ল'লে শংকৰদেৱৰ উৎসাহত শংকৰদেৱে খোলাকৈ কৈছিল যে মই গীত কৰিলোঁ কমলাবায়নে নি পুৰিলে বনপুৰা জুয়ে পুৰিলে গতিকে মই আৰু গীত নকৰোঁ তুমিয়ে কৰা সেই বুলি বৰগীত কৰিবলৈ তেওঁক লগাই দিলে শংকৰদেৱৰ উৎসাহত সেই কামটোও কৰিলে পিছত শংকৰদেৱ ঢুকুৱাৰ পিছত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত নামঘোষা কৰিলে তাৰপিছত লাহে লাহে কান্তিমালা অনুবাদ কৰিলে বিষ্ণুপুৰীৰ কান্তিমালা অনুবাদ কৰিলে ভক্তি ৰত্নাৱলী অনুবাদ কৰিলে এনেধৰণে প্ৰত্যেকটো কামতে শংকৰদেৱৰ উৎসাহ শংকৰদেৱৰ আদেশ শংকৰদেৱৰ নিৰ্দেশ শংকৰদেৱৰ পৰামৰ্শ মাধৱদেৱে মানি চলিছে মানি চলি মাধৱদেৱৰ আগৰ যি চোৱা জীৱন অভাৱ আছিল দুৰ্ভিক্ষ আছিল বেপাৰ বাণিজ্যত অনবৰতে ঘূৰি ফুৰিব লগা হৈছিল আৰু এটা সময়ত আমি দেখিছোঁ বিবাহোৎসুক মাধৱদেৱ একেবাৰে ৰঙীন কল্পনাত জোৰোণৰ কাপোৰ কিনিছে জোৰোণৰ গহনা কিনিছে কিন্তু তাৰ পৰা মাধৱদেৱ ঘূৰি আহি এজন বিতৰাগী হ'ল এতিয়া প্ৰশ্ন হ'ব পাৰে যে মই যিখিনি কথা ক'লোঁ এই কথাখিনিৰ পৰা হয়তো আপোনাৰো বা দৰ্শকৰো প্ৰশ্ন হ'ব পাৰে যে যদিহে শংকৰদেৱৰ উৎসাহত নিৰ্দেশত পৰামৰ্শত গোটেইখিনি যদি হৈছিল
মাধৱদেৱৰ কি একো নাছিল নেকি নিজৰ? এই প্ৰশ্নটো আহে মাজে মাজে। এই প্ৰশ্নটো আহে, তেতিয়া মই ক'ম যে আচলতে মাধৱদেৱৰ আছিল, উচতাই দিবলৈ কোনো নাছিল। আৰু শংকৰদেৱে তেখেতৰ সুপ্ত প্ৰতিভাক, মাধৱদেৱৰ সুপ্ত প্ৰতিভাক আচলতে উদগনি দিলে, প্ৰণোদিত কৰিলে, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো আহে যে মাধৱদেৱেহে কিয় ইমানবোৰতো তেখেতৰ শিষ্য আছিল। আৰু মোৰ মনলৈ এই প্ৰশ্নটো আহে, আপুনি যিহেতু সুধিছে শংকৰদেৱৰ সম্বন্ধে, তেতিয়া মই ক'ম শংকৰদেৱে আটাইবোৰ শিষ্যকে সমানেই প্ৰশিক্ষণ দিছিল, সমানেই নাগৰিক কৰি, সমানেই ভকত কৰি, বৈষ্ণৱ কৰি গঢ়ি তুলিছিল। কিন্তু মোৰ মনলৈ যেতিয়া এই কথাটো আহে, তেতিয়া মই এটাই উত্তৰ বিচাৰি পাওঁ। উত্তৰটো কি জানেনে? উত্তৰটো এনেকুৱা, বুদ্ধদেৱ এজনেই, মহাবীৰ এজনেই, আলেকজেণ্ডাৰ এজনেই, মাধৱদেৱো এজনেই। মাধৱদেৱো এজনেই। গতিকে মোৰ সিদ্ধান্তটো তেনেকুৱা, মই ভুলো ক'ব পাৰোঁ। খুব সুন্দৰ কথা। নামে ৰাতি নামে গতি, নামেহে ভকতি, ৰাম নাম বিনে কাহাৰ মগতি। এই হৰিনাম কীৰ্তনৰে দুজনা গুৰুৱে, আমাৰ শংকৰ মাধৱ, এই দুজনা অভেদ ঈশ্বৰ, গুৰু দেৱ নাম ভকত, এই চাৰিতত্বৰ মিলনেৰে কীৰ্তন দশম ঘোষা ৰত্নাৱলী ৰচনা কৰি হৰিনামৰ অমৃতবাণী মানুহৰ হৃদয় ৰন্ধ্ৰে ৰন্ধ্ৰে বোৱাই দিছিল। মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষা, এই নামঘোষাৰ কথাই মই ছাৰক সুধিব বিচাৰিছোঁ যে যি সময়ত সমাজত জাতি ভেদ, উচ্চ নিচ, অন্ধবিশ্বাসেৰে জৰ্জৰিত, সেই সময়ত এই ধৰ্মশাস্ত্ৰ সদৃশ নামঘোষাই এক সুস্থিৰ সমাজ গঢ়াত যি অৱদান অসমীয়া জাতীয় জীৱনলৈ কিদৰে প্ৰভাৱান্বিত কৰিছিল ছাৰ নামঘোষা পুথিভাগে, তেখেতৰ অমৰ সৃষ্টি, অনুপম সৃষ্টি, কওকচোন। আপোনাৰ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু গুৰুজনাৰ কথা যেতিয়া আমি দুই এখন কিতাপ পঢ়িবলৈ লওঁ, আমি কিন্তু বৰ অভিভূত হৈ যাওঁ যে ইতিমধ্যে বাইদেৱে কৈছে কথাখিনি, যে শংকৰদেৱৰ যিটো তেখেতৰ যিটো সংস্পৰ্শই মাধৱদেৱ কৰি তুলিছে। আৰু তেতিয়া এটা ভাবোঁ যে শংকৰদেৱক সঠিকভাৱে কোনোবাই যদি মূল্যায়ন কৰিব পাৰিছে, আজি 500 বছৰৰ ভিতৰত, মই এবছৰ দুবছৰ বুলি কোৱা নাই, 500 বছৰৰ ভিতৰত, সেইগৰাকী ব্যক্তি হ'ল কিন্তু মাধৱদেৱ। আৰু তাৰ পিছতো হয়তো আমাৰ বহুত পণ্ডিতে বা কৰিছে, বিক্ষিপ্তভাৱে হয়তো আলোচনা কৰিছে। কিন্তু মাধৱদেৱক যদি মোকো যদি সোধা যায় বা কাৰোবাক যদি সোধা যায় যে শংকৰদেৱৰ এটা শব্দত আপোনাৰ শংকৰদেৱক আপুনি সামৰি থওক, কেনেকৈ ক'ব? আমিতো নোৱাৰিম। কিন্তু মাধৱদেৱে কি সুন্দৰকৈ সামৰিছে, এটাই শব্দ কৈছে, সৰ্বগুণাকৰ। আপুনি চাওক কথাটো, এইটো কাৰণত কি কাৰণ হৈছে যে শংকৰদেৱক একদম নৈকট্য পাইছিল, শংকৰদেৱৰ লগত আছিল, শংকৰদেৱৰ গোটেইখিনি কথা তেওঁ অনুভৱ কৰিছিল, শংকৰদেৱক দেখা পাইছিল, শংকৰদেৱৰ দ্বাৰা তেওঁ হয়তো প্ৰশিক্ষিত হৈছিল বা তেখেতৰ নিৰ্দেশ মতে চলিছিল। সেইকাৰণে মাধৱদেৱক যদি কোৱা যায় জয় গুৰু শংকৰ সৰ্বগুণাকৰ, সৰ্বগুণাকৰ শব্দটো কৈছে। আৰু লগতে আৰু এটা ডাঙৰ কথা কৈছে কি, জাকেৰি নাহিকে উপাম। তাৰমানে শংকৰদেৱক কাৰো লগত তুলনা কৰিব নোৱাৰে। এই কথাটো সেই কথাটো যে এই উপলব্ধি কৰিছে আপোনাৰ মাধৱদেৱে। গতিকে মাধৱদেৱ ঠিক উপলব্ধি কৰা ব্যক্তিগৰাকী মহাপুৰুষগৰাকী মাধৱদেৱ। গতিকে এইটোৱে কিন্তু আমাক বহুতখিনি প্ৰভাৱ চঞ্চল কৰি তোলে বৌদ্ধিকভাৱে, যে মাধৱদেৱে সেই সময়তে শংকৰদেৱৰ যিটো বিশ্লেষণ বা শংকৰদেৱৰ যিটো ডেফিনিশ্যন, সেই কথাটো মাত্ৰ এটা শব্দৰ ভিতৰত, সৰ্বগুণাকৰ। গতিকে সেইকাৰণে আমি ভাবোঁ যে মাধৱদেৱৰ নিচিনা এটা প্ৰতিভাশালী ব্যক্তিয়েহে আচলতে শংকৰদেৱক অনুভৱ কৰিব পাৰিছিল। আৰু ইতিমধ্যে বাইদেৱে কৈছে যে মাধৱদেৱৰ নিজস্ব গুণ গৰিমা বহুত আছিল। আৰু এই কথাটো কিন্তু শংকৰদেৱে কিন্তু ৰিয়েলাইজ কৰিছিল, শংকৰদেৱে বুজি পাইছিল যে মাধৱদেৱ কিন্তু বৰ এটা সাধাৰণ এগৰাকী শিষ্য নহয়, বহু গুণ গৰিমাৰে বিভূষিত এগৰাকী শিষ্য। সেইকাৰণে তেখেতে কি কৰিছিল কি, যে তেখেতৰ যেতিয়া আপোনাৰ বৰগীতখিনি কোনোবা কমলা বাগানে লৈ পেলাই পুৰি গ'ল, তেতিয়া তেওঁ কাকো কিন্তু অৰ্ডাৰ দিয়া নাছিল। তেখেতে মাধৱদেৱক কৈছিল যে তুমি মোৰ যিখিনি অসম্পূৰ্ণ কাম তুমি কৰা এইখিনি। গতিকে মাধৱদেৱে লিখিলে। গতিকে তাৰপিছতে ধৰক আপোনাৰ
আৰু এটা মই এই কথাটো ক'ব খুজিছোঁ যে এতিয়া মাধৱদেৱ যেতিয়া তেওঁ শংকৰদেৱে নাটক লিখিলে বা তেওঁ মাধৱদেৱক ক'লে যে তুমিও নাটক লিখা, কিন্তু তোমাৰ মাজত এটা প্ৰতিভা এটা আছে যে তুমি শিশুলীলা সম্পৰ্কে তুমি কিন্তু তোমাৰ এটা দুৰ্বলতা এটা আছে, শিশু সাহিত্য। সেইকাৰণে মই এটা কথা ক'ব খোজোঁ, বাইদেউ বোধকৈ একমত হ'ব যে অসমত যদি আমি মধ্যযুগৰ কথা কৈছোঁ, মই মানে প্ৰাচীন সাহিত্যৰ কথা কোৱা নাই, মধ্যযুগত যদি কথা কওঁ যে প্ৰথম শিশু সাহিত্যিকগৰাকী কোন, তেতিয়াহ'লে মইতো ভাবিম যে এইটো মাধৱদেৱেই হ'ব। কাৰণ কি তেখেতে 9খন নাটক লিখিছে, 9খনৰে কিন্তু গোটেই শিশু কেন্দ্ৰিক। শংকৰদেৱক মানে গোটেই শিশু কেন্দ্ৰিকভাৱে তেখেতে কৃষ্ণক লৈ পেলাই তেখেতে নাটক লিখিছে। এখন নাটকতো মানে কৃষ্ণক এডাল্ট হিচাপত তাত তেওঁ কৰা নাই, গোটেই শিশু সাহিত্য কৰি। বোধকৰোঁ এইকাৰণে শংকৰদেৱে তেখেতক ৰিয়েলাইজ কৰিছিল, বুজি পাইছিল। সেইকাৰণে যেতিয়া মাধৱ কন্দলীৰ 5টা ভলিউমৰ নাটকখন পালে, 5টা ভলিউমৰ যেতিয়া ৰামায়ণখন পালে, 7টা খণ্ড হ'ব লাগিছিল বুলি তেওঁলোকে ভাবিছে। এতিয়া মাধৱ কন্দলীয়ে 7টা খণ্ড লিখিছে নে 5টা খণ্ড লিখিছে, সেই কথা সম্পৰ্কে এতিয়াও এটা প্ৰশ্নবোধক চিন হৈ আছে। কিন্তু তথাপিও গুৰুজনাই অনুভৱ কৰিছে যে নহয়, আচলতে 7টা খণ্ড হ'লে কামটো সম্পূৰ্ণ হয়। গতিকে শংকৰদেৱে নিজেই ক'লে যে মই উত্তৰা খণ্ডটো মই লিখিম, আৰু তুমি যিহেতু শিশু সাহিত্য সম্পৰ্কে তোমাৰ অলপ জ্ঞান গৰিমা, তোমাৰ সেই দিশত অলপ তোমাৰ আছে, গতিকে তুমি আদিকাণ্ডটো লিখা। গতিকে শংকৰদেৱক কিন্তু তাৰমানে চিনাকি বা বুজি পাইছিল মাধৱদেৱৰ যিটো প্ৰতিভা, যে শিশু সাহিত্য সম্পৰ্কে তেখেতৰ গুণ গৰিমা এটা বেছি আছে, এই কথাটো আছে। গতিকে মাধৱদেৱক আচলতে এগৰাকী পণ্ডিতেহে পণ্ডিতক চিনি পায়। গতিকে মাধৱদেৱৰ যিটো নামঘোষা আৰু শংকৰদেৱৰ কীৰ্তন ঘোষা, আনকি শংকৰদেৱৰ যেতিয়া ধৰক আপোনাৰ কোচবিহাৰলৈ একদম গুচি যায় আৰু উলটি নাহে, তেতিয়া মাধৱদেৱকতো তেওঁ ক'লে যে মাধৱদেৱ, তোমাক এটা দায়িত্ব দিলোঁ যে তুমি এই যিটো বৈষ্ণৱ আন্দোলনত তুমি গুৰি ধৰিবা, আৰু লগতে তোমাক আৰু এটা দায়িত্ব দিলোঁ, মই কীৰ্তন ঘোষাখন ক'ত লিখিছিলোঁ ময়ো নাজানো, একোটা কথা মই ঘোষা লিখিছোঁ, ক'ৰবাত অৰ্থনা লিখিছোঁ, সেইবিলাক কথা এতিয়া মোৰ হাতত নাই। গতিকে তুমি সেইটো দায়িত্ব লৈ কীৰ্তন ঘোষাখন তুমি এটা সম্পূৰ্ণ এটা লোৱা। গৈ পেলাই তেতিয়া মাধৱদেৱে কিন্তু নিজৰ ভাগিন ৰামচৰণ ঠাকুৰক দায়িত্ব দিলে, আৰু নিজেও দায়িত্বটো ল'লে। লৈ পেলাই গোটেইখিনি তেওঁৰ যিখিনি আপোনাৰ ঘোষা, সেই ঘোষাখিনি কিন্তু ল'লে। লৈ পেলাই কীৰ্তন ঘোষাখন কোনে কৰিলে? আপুনি কীৰ্তন ঘোষাখন মাধৱদেৱৰ নেতৃত্বত, মাধৱদেৱৰ পৰিচালনাত সেই কীৰ্তন ঘোষাখন আজি আমি পালোঁ। গতিকে এইও এটা বৰ ডাঙৰ কথা। হয়তো এই ঘোষা হয়তো আজি হঠাৎ আৰু ক'ৰবাত হয়তো 2-এটা পাব পাৰোঁ, তেতিয়াতো কীৰ্তন ঘোষাত আৰু এটা হয়তো সংযোজন হ'ব। এনেধৰণৰ কথাবিলাকো কিন্তু আছে। আৰু মাধৱদেৱৰ এই কাৰণে আমি দেখিছোঁ যে আপুনি নামঘোষাখনত হাজাৰী ঘোষা বুলি আমি কৈছোঁ, 1000টা ঘোষা আছে, 1001 বোধ কৰোঁ। গতিকে সেইটো হাজাৰী ঘোষা বুলি কয়। আৰু আজি মহাত্মা গান্ধীৰ নিচিনা ব্যক্তি, বিনোবা ভাবৰ নিচিনা ব্যক্তি, পৃথিৱীত বিভিন্ন পণ্ডিতে কিন্তু সেইখন পাঠন কৰিছে। কৰি পেলাই কিন্তু মাধৱদেৱৰ যিটো লফটি ইণ্টেলিজেঞ্চ বা লফটি যিটো উইজডম, সেই উইজডমক কিন্তু তেখেতসকলে স্বীকাৰ কৰিছে। আৰু এইটো স্বীকাৰ যে হয়েই, কাৰণ তেখেতৰ জীৱনেই তেখেতৰ এটা চানেকি, তেওঁ কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল, কেনেকৈ এটা সহজ সৰল জীৱন নিৰ্বাহ কৰিছিল। আৰু বাইদেউৰ লগত মই এটা কথাত একমত হৈছোঁ কি, যে সত্ৰৰ যিটো অনুষ্ঠান, সত্ৰ অনুষ্ঠানৰ কিন্তু জন্মদাতা ক'ব গ'লে মাধৱদেৱেই হয়। আচলতে শংকৰদেৱে নিজস্বভাৱে কোনো সত্ৰ স্থাপন কৰা নাছিল, কিন্তু আদৰ্শটো কিন্তু শংকৰদেৱৰ। তেওঁ যিটো আদৰ্শ লৈ পেলাই নামঘৰ বা এনেধৰণৰ কৰিছিলে, সেই আদৰ্শটো কিন্তু মাধৱদেৱে বুজি পাইছিল। আৰু সেই মাধৱদেৱে সেই আদৰ্শক সন্মুখত ৰাখি তেখেতে এই সত্ৰ অনুষ্ঠানবিলাক কৰিছিল। আৰু পিছৰ জেনেৰেশ্যনত যেনিবা আটাপুৰুষসকল আহিল, বহুত আটাপুৰুষ আহিল, আৰু সেই আটাপুৰুষবিলাকে মাধৱদেৱৰ ওচৰত তেখেতে শৰণ লৈ পেলাই আৰু মাধৱদেৱৰ কথাৰ দ্বাৰা তেখেতক প্ৰেৰণা লাভ কৰি পেলাই তেওঁলোকে হয়তো সমগ্ৰ অসমত তাত তেওঁলোকে হয়তো সত্ৰ স্থাপন কৰিলে। গতিকে সত্ৰানুষ্ঠানৰ যিটো কণ্ট্ৰিবিউশ্যন, সত্ৰানুষ্ঠানৰ যিটো অৱদান অসমীয়া জাতি গঠনত, এইটো এটা আমি স্বীকাৰ কৰিব লাগিব। গতিকে আমি সত্ৰানুষ্ঠানক বাদ দি যদি দি দিওঁ, তেতিয়াহ'লে অসমীয়া জাতিৰ অস্তিত্বই আজি নাথাকে। তাৰ লগতে ছাৰ নামঘৰৰ যি বৰভেটি স্বৰূপ, আমাৰ সমাজ সংস্কৃতিৰ বৰভেটি স্বৰূপ নামঘৰৰ প্ৰতিষ্ঠাৰ জৰিয়তে অসমীয়া সমাজ জীৱনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল মাধৱদেৱে। আৰু নামঘোষাৰ আটাইতকৈ শ্ৰুতিমধুৰ এই ঘোষাসমূহে যথেষ্ট আকৰ্ষণীয়। গতিকে এই ঘোষাসমূহ হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, বহে ব্ৰহ্মাণ্ড কভেদি, ইমান শ্ৰুতিমধুৰ হ'ল আমাৰ সমাজত দৰ্শ শিপাইছে আৰু আমাৰ শিৰাই শিৰাই প্ৰভাৱিত এই ঘোষাসমূহ। খুব সুন্দৰ কথা ছাৰ। আৰু তেওঁলোকৰ আপোনাৰ শব্দৰ যিটো গাঁথনি আপুনি চাওক, আজি শংকৰদেৱৰ শব্দৰ গাঁথনি চাওক, মাধৱদেৱৰ শব্দৰ গাঁথনি চাওক, তেওঁলোকৰ যিটো ব্যঞ্জনা, শব্দৰ যিটো ব্যঞ্জনা, শব্দৰ যিটো উদাহৰণ, যে আমি শংকৰদেৱে বাৰে বাৰে কৈছে, মাধৱদেৱে সেই কথাটো কৈছে যে আমি
সোণ বিচাৰি আছোঁ, স্বৰ্ণ বিচাৰি আছোঁ, কিন্তু কাছৰ টুকুৰাটোকে আমি স্বৰ্ণ বুলি ভাবি পেলাই আমি জীৱনটো আমি অতিবাহিত কৰিছোঁ। ঠিক এনেধৰণৰ কথাবিলাক কিন্তু অতি সুন্দৰকৈ, অতি নিমজ ভাষাৰে, অতি প্ৰাঞ্জল ভাষাৰে আৰু অতি অৰ্থবহভাৱে কিন্তু দুয়োগৰাকী ব্যক্তিৰ বা দুয়োগৰাকী মহাপুৰুষৰ কিন্তু কথাবিলাক তাত আছে। আৰু মাধৱদেৱ কিন্তু আকৌ শংকৰদেৱতকৈ বহুত ক্ষেত্ৰত এই কথাটো মই সংযোজন কৰিব খুজিম যে মাধৱদেৱ কিন্তু বহুত ক্ষেত্ৰত অলপ ষ্ট্ৰিক্ট আছিল, অলপ বেছি ডিচিপ্লিন আছিল। শংকৰদেৱ বহুত ক্ষেত্ৰত ছফ্ট আছিল, কিন্তু মাধৱদেৱ কিন্তু সিমান ছফ্ট থকা বুলি মই নকওঁ। তেখেত নিজৰ আদৰ্শৰ প্ৰতি অলপো তেওঁ বিচ্যুত হোৱা নাছিল। গতিকে শংকৰদেৱে বহুত সময়ত হৈছে কি যে তেখেতে অলপ এডজাষ্টমেণ্টটো কৰিছিলে, কিন্তু মাধৱদেৱে কিন্তু এডজাষ্টমেণ্টটো তেওঁ বৰ বিশেষ কৰা নাছিল। তেখেতে নিজৰ আদৰ্শৰ প্ৰতি যিটো তেওঁৰ যিটো আনুগত্য, সেই আনুগত্যৰ পৰা তেওঁ কোনো কম্প্ৰমাইজ কৰা নাছিল। গতিকে এনেধৰণৰ কথাবিলাকো কিন্তু আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হয়। আমাৰ কাৰণে আদৰ্শ বহুত ডাঙৰ। সমাজ কোনে নিয়ন্ত্ৰণ কৰে? আদৰ্শই নিয়ন্ত্ৰণ কৰে। আজি অসমীয়া জাতিৰ আদৰ্শ ভ্ৰষ্ট হৈছে নে কি হৈছে এইটো এটা আলোচনাৰ বিষয় হয়, কিন্তু মাধৱদেৱৰ তেনেধৰণৰ যিটো এটা আদৰ্শৰ প্ৰতি যিটো আনুগত্য, সেই আনুগত্যই কিন্তু আমাক আচলতে প্ৰেৰণা দিয়াটো উচিত। আৰু এই কথাবিলাক কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আমাৰ এই নামঘোষা পুথিভাগ, তাত ঘোষাসমূহৰ মহত্ব, তাৰ গীত পদ, যি সাহিত্য সৃষ্টিৰ অমূল্য ৰত্নসমূহ, অসমীয়া সাহিত্য সৃষ্টিৰ এই ঘোষা পদ, প্ৰাৰ্থনা, তুমি চিত্তবৃত্তি মূৰ, মুক্তিত নিস্পৃহ, যিটো ভতিমা, দুলাৰী, লেচেৰি, এইসকলৰ মহত্ব বোলে অমূল্য ৰত্ন অসমীয়া সাহিত্য সৃষ্টিত। বাইদেউ কওকচোন এই বিষয়ে কিছু কথা। যিহেতু নামঘোষা প্ৰসংগতে আমাৰ কথা চলি আছে, কিতাপখনৰ নামেই নামঘোষা, গতিকে বুজিব লাগিব কীৰ্তনৰ নাম কীৰ্তন, তাত কীৰ্তন বেছি আছে, তাত প্ৰাৰ্থনা আছে। কীৰ্তন মানে প্ৰাৰ্থনা, মুখেৰে কোৱা। ঘোষা, নাম ঘোষা বুলি কওঁতেই বুজিব লাগিব যে ঘোষা এক বিশেষ শ্ৰেণীৰ ৰচনা, আৰু ঘোষা কিন্তু ফাঁকি সমূহ নহয়। মই কৈ থৈছোঁ, পূৰ্বাপৰ প্ৰচলিত আছে, গুৰুচৰিত কথাটো আছে, এতিয়াও সত্ৰবিলাকত চলে। ঘোষা একোট, কত দীৰ্ঘ উকাৰ মূৰ্ধন্য ত, ঘোষা একোট। গতিকে 1000 কোট ঘোষা নামঘোষাখনত সন্নিৱিষ্ট হৈছে। তাৰে খুব সম্ভৱ 700 মান বুলি কয়, 700 মান কিন্তু অনুবাদেই, মানে হয় ভাগৱতৰ নহয়, বৃহৎ নাৰদীয় পুৰাণৰ নহয়, বিষ্ণু পুৰাণৰ, বামন পুৰাণৰ, আৰু শ্ৰীধৰ স্বামীৰ পৰা কিছুমান অনুবাদ কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, প্ৰথম যি ফাঁকি, যি কোট ঘোষা, মুক্তিত নিস্পৃহ, যিটো সেহি ভকতক নমো, এই ঘোষাকোট কিন্তু শ্ৰী বিষ্ণুপুৰীৰ কান্তিমালা টিকা এটাৰহে প্ৰাৰম্ভিক শ্লোকৰ অনুবাদ। সেইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা, কাৰণ ঘোষাৰ সেই সময়ত মাধৱদেৱৰ আগত গীতা আছিল, ভাগৱত আছিল, উপনিষদ আছিল, বেদ আছিল, এইবিলাকত হাজাৰ হাজাৰ শ্লোক, ভাল ভাল শ্লোক গীতাত পঢ়ি আছে। কিন্তু তাৰ পৰা এটা শ্লোক বাছি নলৈ পেলাই তেওঁ মাধৱদেৱে সেই সময়ত ভক্তি ৰত্নাৱলী গ্ৰন্থখনৰ পৰাও লোৱা নাই। ভক্তি ৰত্নাৱলী গ্ৰন্থখনৰ যিটো টিকা, বিষ্ণুপুৰীয়ে লিখা ব্যাখ্যা, সেই ব্যাখ্যাটোৰ যিটো প্ৰথম শ্লোক, সেই শ্লোকটোহে তেখেতে অনুবাদ কৰিছে। মুক্তিটো নিস্পৃহ, যিটো সেহি ভকতক নমো কৰাৰ উদ্দেশ্য হৈছে, নামঘোষাৰ মহত্বটো এইখিনিতেই যে নামঘোষাৰ সম্পাদকজনে তেখেতৰ প্ৰথম যিটো উদ্বোধনী ঘোষা, যি কোট উদ্বোধনী ঘোষা, তাতেই গোটেই কিতাপখনৰ হাইপোথেচিছটো, প্ৰাক কল্পনাটো একদম খোলাকৈ কৈ দিছে। হয়, খুব সুন্দৰ কথা। ছাৰ, মই আপোনাক সুধিব বিচাৰোঁ যে অসমীয়া নাট্য সাহিত্য শংকৰদেৱৰ পিছতে মাধৱদেৱে এটা নতুন ৰূপ দিয়া বুলি কয়, এই সম্পৰ্কত আপুনি কি ক'ব? এতিয়া যদি আমি অসমীয়া সাহিত্যৰ ইতিহাসখন যদি আমি অধ্যয়ন কৰোঁ, তাত শিশু সাহিত্যটো এতিয়া আধুনিক যুগতো এটা খুব এটা অনাৰেবল পজিশ্যনত আছে। আজি সাহিত্য একাডেমী শিশু সাহিত্যৰ কাৰণে বঁটা প্ৰদান কৰে। গতিকে কিন্তু আমি দেখা যায় যে মধ্যযুগত কিন্তু শিশু সাহিত্যৰ যিটো জনক বুলি আমি যদি কওঁ, তেতিয়াহ'লে আমি মাধৱদেৱৰ নামটো অতি শ্ৰদ্ধাৰে
ল'ব লাগিব আৰু এই কথাটো যে আমি কৈছোঁ এইটো নহয় ঐতিহাসিকবিলাকে যে কৈছে শংকৰদেৱে নিজেই কৈছে আপোনাৰ যে তুমি যিহেতু আদিকাণ্ডটো তুমি লিখা আৰু তুমি নাটকৰ বিষয়বিলাক শ্ৰীকৃষ্ণৰ ঠিক এনেকৈ লোৱা শিশু শ্ৰীকৃষ্ণ সেনেকৈ লোৱা গতিকে এই কথাবিলাক আছে আৰু সকলোতকৈ তেওঁ বাইদেউ ইতিমধ্যে ক'লে যিটো আপোনাৰ ইণ্টেলেকচুৱেল যিটো হাইট উচ্চতা সেই উচ্চতাটো বোধ কৰোঁ আজিলৈকে মই এনেধৰণৰ কিন্তু চিন্তাৰ যিটো উচ্চতা সেই উচ্চতাৰ কিন্তু আজিলৈকে মই মাধৱদেৱৰ বাহিৰে ক'তো পোৱা নাই যেনে যে মুক্তিত নিস্পৃহ মুক্তিত নিস্পৃহ যিটো সেই ভকত কনো তাৰমানে মই যদি মুক্তি বিচাৰোঁ তাৰমানে মোৰ এটা স্বাৰ্থ এটা আছে মোৰ স্বাৰ্থ এটা আছে মই মুক্তি লাগে সেইকাৰণে মই ভগৱানক মই প্ৰাৰ্থনা কৰিছোঁ তেখেতে কৈছে যে You must be beyond all desires. বিশাল সাগৰ সদৃশ কথা কোনো ধৰণৰ ডিজায়াৰ থাকিব নালাগিব সীমিত সময়ৰ ভিতৰত শেষ থাকিব লাগিব গতিকে তেখেতে কৈছে মুক্তিত নিস্পৃহ মুক্তিও মই নিবিচাৰোঁ মই ভক্তি বিচাৰোঁ হয় ছাৰ কিন্তু আমাৰ সময় কম আমাৰ এই আমি হাতী মাৰি ভুৰুকাত ভৰাই গতিকে এনেধৰণৰ কথাবিলাকে কিন্তু মাধৱদেৱৰ যিটো চৰিত্ৰ মাধৱদেৱৰ যিটো ইণ্টেলেকচুৱেল হাইট সেই কথাটো কিন্তু প্ৰতিষ্ঠা কৰিছে হয় ছাৰ কিন্তু আমাৰ অনুষ্ঠান সামৰিব হ'ল আমি বিদায় ল'ব লাগিব আমাৰ এক প্ৰয়াসে ছাৰ আপোনালোকে ইমান সুন্দৰকৈ মাধৱদেৱ গুৰুজনাৰ বিষয়ে ক'লে গতিকে অশেষ ধন্যবাদ ইয়ালৈ আহিলে আৰু বহুমূলীয়া সময়কণ আমাক দিলে তাৰ বাবে অশেষ ধন্যবাদ থাকিল ঈশ্বৰ ভক্তি অনুভূতিৰ তীক্ষ্ণতা পৰম গুৰু মাধৱদেৱৰ পৰম অনুৰাগী পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰম অনুৰাগী মাধৱ গুৰু এই সৃষ্টি এই সাহিত্য আমাৰ নৱপ্ৰজন্মই যাতে আগুৱাই লৈ যায় তাৰে কামনা কৰি মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তুজু পাৱে কৰোঁ প্ৰণাম আধ্যাত্ম মুক্তাৱলীৰ পৰা মই চয়নিকাই বিদায় মাগিছোঁ ধন্যবাদ